আজি শুভ ৰক্ষাবন্ধনৰ লগতে ৪৮নং CRPF বেটেলিয়নৰ অব্যাহত আছে বৃক্ষৰোপণ কাৰ্যসূচী। সমগ্ৰ অসমৰ লগতে আজি বিৰাটনগৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল প্ৰাংগণত 48নং CRPFৰ উদ্যোগত অমৃত বৃক্ষ আন্দোলনৰ লগত সংগতি ৰাখি আজি বিভিন্ন ধৰণৰ বৃক্ষৰোপণ কৰে। ইয়াৰে আজি আনুষ্ঠানিকভাৱে সভা অনুষ্ঠিত হয়। সভাৰ শেষত CRPFৰ দ্বিতীয় কমাণ্ডেণ্ট SS জয়ছোৱাল আৰু অতিৰিক্ত কমাণ্ডেণ্টক ছাত্ৰীসকলে ৰাখি পিন্ধাই দিয়াৰ লগতে CRPFৰ জোৱানসকলে ৰাখি পিন্ধাই দিয়ে। এই বৃক্ষৰোপণ কৰাৰ বাবে স্কুলৰ ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰীসকলে 48নং CRPFক অশেষ ধন্যবাদ জনায় আৰু অনাগত দিনবোৰত সকলো ল'ৰা-ছোৱালী শিক্ষক-শিক্ষয়িত্ৰীসকলে যেন ঘৰে ঘৰে নিজৰ জন্মদিনটো বৃক্ষৰোপণ কৰে তাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় ৰিজাৰ্ভ 48নং CRPFৰ তৰফৰ পৰাই বৃক্ষৰোপণ কৰাৰ বাবে ভাল উপদেশ দিয়ে। উক্ত অনুষ্ঠানত উপস্থিত থাকে 48নং CRPFৰ দ্বিতীয় কমাণ্ডাৰ শ্ৰী SS জয়ছোৱাল, অতিৰিক্ত কমাণ্ডাৰ বিবেক কুমাৰ আৰু স্কুলৰ ল'ৰা-ছোৱালী শিক্ষক-শিক্ষয়িত্ৰী আৰু 48নং CRPFৰ বহুতো জোৱান উপস্থিত থাকে। নুৰুল হকৰ ৰিপৰ্ট, খবৰ TV 24। নমস্কাৰ। আজি 19/8/2024 আমাৰ 48 বেটেলিয়নৰ পৰা যিটো মুখ্যমন্ত্ৰী বৃক্ষৰোপণ যিটো আঁচনি সেই বৃক্ষ আন্দোলনৰ সেই কাৰ্যসূচীৰে আজি ইয়াত আমাৰ গছপুলি ৰুইছে। ভাল লাগিছে কাৰণ এই চৰকাৰী তৰফৰ পৰা বা এই আমাৰ ডিফেন্সৰ বিভাগীয়ৰ পৰা যাতে এইখিনি পদক্ষেপ লৈছে তাৰ কাৰণে আমি এই গাঁৱলীয়া স্কুলত বিদ্যালয়ত যে আমি এইখিনি সুযোগ পাইছোঁ বৰ ভাল লাগিছে। আৰু মই অনুৰোধ ৰাখিছোঁ যাতে এই আমাৰ বিভাগীয় তৰফৰ পৰা এই গাছবিলাক ৰুলেই নহ'ব, যাতে এই গাছবিলাক ৰক্ষণাবেক্ষণৰ এইটো যাতে সুব্যৱস্থা কৰে বা থাকি যায় তাৰ কাৰণে মই আবেদন কৰিছোঁ। আৰু যিহেতু আজি ৰক্ষাবন্ধন দেখা গৈছে ছাত্ৰীসকলে হয় বৰ সুখৰ কথা। মানে আজি ক'বলৈ গ'লে আজি পূৰ্ণিমা দিনটোও ভাল। আজি দিনটোতে আমি ৰক্ষাবন্ধনো আছে, আমি গাছো গাইছোঁ। মানে ক'বলৈ গ'লে আজি দুটা প্ৰগ্ৰেম হৈ গ'ল, ৰক্ষাবন্ধনো হৈ গ'ল, আমাৰ গাছ হৈ গ'ল। সুন্দৰভাৱে আমি আমাৰ ছাত্ৰ ছাত্ৰীবোৰে আমাৰ এই অফিচাৰহঁতক সুন্দৰভাৱে ৰক্ষাবন্ধন কৰি যিটো ভাতৃত্ববোধ বা স্নেহ প্ৰীতিৰ ভাৱ সেইটো সুন্দৰভাৱে আজি বজাই ৰাখিছে, তাৰ কাৰণে বৰ ভাল লাগিছে। মই বিশেষ কৰি আজি খুবেই গৌৰৱান্বিত হৈছোঁ যে এটা অতি কম সময়ৰ ভিতৰত আৰু আমি এনেকৈ সুন্দৰভাৱে এৰেঞ্জমেণ্ট কৰি মিটিংখন আমি কৰিব পাৰিছোঁ। অনাগত দিনত নৱপ্ৰজন্মক কি জনাব? হয়, আমি অনাগত দিনত আমি এইটোৱে দাবী জনাম যাতে এই পিছপৰা বিদ্যালয় বা স্কুলবিলাকত যাতে এই স্কুলবিলাকৰ যিটো অপূৰণীয় অভাৱ আছে, যেনেকৈ লাইব্ৰেৰী ৰুম বা ৰিডিং ৰুম বা পিছত ভাল ধৰণৰ এটা চাইকেল ষ্টেণ্ড বা গাৰ্লছ কমন ৰুম ইত্যাদি আমাৰ যিবিলাক অভাৱ আছে সেইবোৰ আমি লিখিতভাৱে আবেদন কৰিম যাতে এইবোৰ আমাৰ অভাৱ পূৰণ কৰাৰ কাৰণে চেষ্টা কৰোঁ।